বিচাৰি আৰু বিহাৰ যাব থকা নাই। ইয়াতে গোটেই আলু খেতি কৰি থোৱা আছে। আপোনালোকে লাগিলে লৈ যাব পাৰিব। হৈ যায় আৰু 20 দিনমানত আপোনালোকে পাই যাব। এইফালে দেখাই দিয়া যিখিনি আলু খেতি, এইফালে গোটেই আলু খেতি ধুনীয়াকৈ। ইয়াত কোনো দৰৱ চৰৱ দিয়া নাই, ধুনীয়াকৈ কৰিছে। আমাৰ নিচাদৰে কৰিছে। ভাল লাগিছে ইয়ালৈ আহি কিনি। দিনজানৰ কেম্পৰ ভিতৰত ধুনীয়াকৈ আলু খেতি এইবিলাক ধুনীয়াকৈ হৈ আছে। আৰু এতিয়া মূলা এইবিলাক বিক্ৰী কৰা নাই, আচলতে ফুলি গৈছেগৈ। বাকী ধুনীয়া লাগিছে। এইফালে ফেচবিন টেচবিন কিবা কিবি লগাই থোৱা আছে। আৰু সেইফালে দেখাই দিয়া। সেইফালে ধুনীয়াকৈ চবেই খেতি কৰি আছে। ভাল লাগিছে দেখি পৰিৱেশটো। ইয়াতে আকৌ মাজতে আকৌ আলু লগাইছে। এয়া ফুল আলু আচলতে, যিটো আপোনালোকে সৰু সৰু বজাৰত দেখিছে, সেইটো পটকৈ বেয়া হয় নাযায়। তো এয়াই আছিলে শাকনি বাৰীডোখৰ আপোনালোকক দেখালোঁ। সকলোৱে খেতি কৰক এনেকৈ।